কংগ্ৰেছৰ লগত একেলগে কাম কৰিবৰ কাৰণে যে আমি আগ্ৰহী সেই কথাটো অসমৰ সব মানুহে জানে, কিন্তু মুস্কিলটো হৈছে যে কংগ্ৰেছে নিজৰ ভিতৰত একতাটো এতিয়ালৈকে ৰক্ষা কৰিব পৰা নাই। আজি ভূপেন বৰা ডাঙৰীয়াই যেতিয়া আমাৰ লগত একলগ হ'ব খোজে, অন্য এজনে সেইটোক লৈ আকৌ পলিটিক্স কৰি দিয়ে। অন্য দুজনে যেতিয়া আকৌ কৰিব খোজে তেতিয়াহ'লে আন দুজনে আকৌ সেইটো গৈ দিল্লীত বেলেগ কথা লগাই দি মানে কি কৰে, কাৰবাৰটো কৰিবলৈ দিয়া নাই। ইয়াৰ ভিতৰত দুটা টীম আছে। এতিয়া কংগ্ৰেছৰ ভিতৰত এটা বিজেপিৰ টীম আছে, সেইটো টীমেও কৰিবলৈ নিদিয়ে, আৰু আনহাতে কংগ্ৰেছৰ ভিতৰত মানে আমাৰ আসন কমি যাব বেলেগৰ লগত গ'লে, আমি বেছিভাগ ঠাইত খেলিব নোৱাৰিম এনেকৈ বুলি ভবা, আৰু কংগ্ৰেছৰ কাৰণেই নিজে ভবা টীমো আছে, যাৰ ফলস্বৰূপে আমাৰ মাজত যিটো একতা এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই। মই বাৰম্বাৰ কৈ আছোঁ, যদি সঁচাকৈ 26ত বিজেপিক হৰুৱাব লাগে তেতিয়াহ'লে 2025ৰ পঞ্চায়ত নিৰ্বাচনত আমি একেলগে নিৰ্বাচন খেলিব লাগিব। কিন্তু 2025ৰ পঞ্চায়ত নিৰ্বাচন একেলগে খেলিবৰ কাৰণে এতিয়াও কংগ্ৰেছে হুহকা পিছলা কৰি থকাটো জাতীয় দুৰ্ভাগ্য এটা। কংগ্ৰেছে যদি পঞ্চায়ত নিৰ্বাচন একেলগতে নেখেলে তেতিয়াহ'লে বিজেপি আৰু এজেপিৰ লাভ হ'ব। বিজেপি এজেপিয়ে নহয়, তাৰ লগত গণশক্তি আৰু ৰাভা জাতীয় ঐক্য মঞ্চও আহি গৈছে, সংগ্ৰামী ঐক্য মঞ্চ নে জাতীয় ঐক্য মঞ্চ, তেওঁলোকো আহি গৈছে। অৰ্থাৎ আমাৰ বিৰোধী শক্তিটো চৰকাৰী পক্ষটো একলগ, আমি বিৰোধী দলবিলাক পৃথক পৃথক। আজি যদি ৰাইজৰ দলৰ কেণ্ডিডেট থাকে পঞ্চায়তত, আজি যদি কংগ্ৰেছৰো থাকে, আজি যদি কি কয় আপোনাৰ জাতীয় পৰিষদ বা CPMৰো থাকে, আমি যদি 4 ভাগ আৰু তেওঁলোক যদি 1 ভাগ চৰকাৰী পক্ষ, তেতিয়াহ'লে ডেফিনেটলি তেওঁলোক জিকিব। সেইকাৰণে মই ভাবোঁ যে কংগ্ৰেছে এতিয়ালৈকে বাস্তৱতাটো উপলব্ধি কৰিব পৰা নাই। কংগ্ৰেছে ভাবি আছে যে এইবাৰ ৰাইজৰ দলৰ পঞ্চায়তত ইলেকশ্যনটো বেয়া হওক, তেতিয়াহ'লে 26ত আমি কম চিট দি তেওঁলোকক ৰাখিব পাৰিম। তেওঁলোকৰ কথাটো মানে তেওঁলোকৰ নিজৰ চিটটো বহুৱাটো। এতিয়ালৈকে তেওঁলোকৰ চিন্তাটো যে অসমৰ পৰা সাম্প্ৰদায়িকতা মুক্ত কৰিব লাগে, ফেচিবাদ বন্ধ কৰিব লাগে, বিজেপিক পৰাভূত কৰিব লাগে, তাৰ কাৰণে সকলো পাৰ্টিৰ লগত একলগ হ'ব লাগে, সেইটোৰ কাৰণে আমি হামৰাও কাঢ়ি মৰিছোঁ। কিন্তু কংগ্ৰেছে এতিয়ালৈকে সেইটো ভাবিব পৰা নাই। অৰ্থাৎ দেশপ্ৰেম নহয়, নিজৰ দলৰ দলীয় স্বাৰ্থটোহে তেওঁলোকে এতিয়ালৈকে নিজৰ স্বাৰ্থ বুলি ভাবি লৈছে এতিয়ালৈকে। মই ভাবোঁ যে ভূপেন বৰা সম্পূৰ্ণৰূপে বিৰোধী ঐক্য মঞ্চৰ পক্ষত। মইতো 24 ঘণ্টাই কথা পাতি থাকোঁ বুলি ক'লেও ভুল নহয়, মানে দৰকাৰ সময়ে সময়ে আমি পাতি থাকোঁ। গৌৰৱ গগৈও বিৰোধী ঐক্য মঞ্চৰ পক্ষত, আমাৰ লগত যেতিয়া মিটিঙলৈ গৈছে তেওঁ কৈছে। কিন্তু তেওঁলোকৰ মাজত আপোনালোকে জানেই যে দলৰ ভিতৰতে কম্পিটিশ্যন আছে, কোন লিডাৰ হ'ব। গতিকে আমাৰ লগত কোনোবা ভাল হ'লে কোনোবাজনে বেয়া পাই যায়, আকৌ আনজন গ'লে মানে ভাবে যে এইজনে এইবাৰ গোটেইটো হেৰিটো খাই দিব, এনেকৈ ভাবে। গতিকে তেওঁলোকৰ মাজত মানে মই কোন বিজেপিৰ এজেণ্ট সেইটো মই নাজানো, কিন্তু বিজেপিৰ এজেণ্টটো আছে, যিটো কাৰণত কিছুমান মানুহে তাৰমানে ইচ্ছাকৃতভাৱে তেওঁলোকে তাৰমানে আমাৰ যেতিয়া হেৰিটো হ'ব বিচাৰে তেতিয়া সৰু কথা এটা একতাটো হ'ব বিচাৰে। একতাটো হ'ব বিচাৰোঁতে এই মানে দিছপুৰ আৰু দিল্লীৰ পৰা ফোন আহে, আৰু ফোন আহিলে তেওঁলোকে গণ্ডগোলটো লগাই দিয়ে। মই নামটো কাৰো নাই কোৱা দেই, আপোনালোকে সেইটো নিজে ক'লে ক'ব, মই নাম কাৰ নাই কোৱা।